নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত সকলোকে। এতিয়া ৰাতিপুৱা কেইটা বাজিছে? আপোনাৰ 10:40 হৈছে। এই জামকৈ ক'তো মানে যোৱা হোৱাও নাই, ক'তো জেগাও নাই ইয়াতে মানে যাবলৈ, আৰু চব নিজৰ কামে কামে সকলো চব ব্যস্ত হৈ আছে। ভাবিলোঁ এনেই অলপ বাহিৰত অলপ ওলাই যাওঁ, ইয়াতে কোনো তেনেকুৱা যাব লগা জেগাও নাই, চব কৰ্মব্যস্ততাত চব বিজি হৈ আছে এইটো টাইমত। হ'লেও ভাবিলোঁ এনেই অলপ ৰাস্তাৰ ফালে অলপ ওলাই যাওঁ, অলপ গাড়ীখন লৈ। ভাইটিক লগত লৈছোঁ, তাৰো টাইম নাই, চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এনেই অলপ বাহিৰত ওলাই যাওঁ, আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, এতিয়া বাহিৰত প্ৰচণ্ড ৰ'দ দি আছে। গুৱাহাটীত চাগে বতৰ কেনেকুৱা আপোনালোকে মোক এবাৰ জনাবচোন, যিসকলে গুৱাহাটীৰ পৰা চাই আছে। আমি এতিয়া জাজি আৰু নাগালেণ্ড সংযোগী ৰাস্তাৰ মাজেদি যাবলৈ ওলাইছোঁ। ৰাস্তাত বাগান পাম অলপ, সেইটো চাইডে মই যোৱা নাই বহুত দিন মানে মই সৰুতে এবাৰমান গৈছিলোঁ। আৰু নাগালেণ্ড গেটখন পাৰ হৈ যাব লাগিব। আমাৰ ঘৰৰ পৰা নাগালেণ্ড গেটলৈ মোটামুটি 8-10 কিলোমিটাৰমান হয়। ছাইডৰ মানে ভিউজবোৰ অলপ মানে ধুনীয়া, মানে সেই দৃশ্য আমি দেখা পাম। বাগান আছে চাৰিওফালে, চাইডে এটা ধুনীয়া এটা ৰাস্তা, আৰু এই ৰাস্তাতেই মানে পানী উঠিছিলে উজনি সময়ত, যিটো মানে প্ৰলয়ংকৰী বানপানী হ'ল। তাতে আপোনাৰ জাজি যিখন মানে নদী আছে, জাজি নদী, সেইখনো গোটেই ফেনে ফুটুকাৰে বাঢ়ি আহিছিলে। সেই পানীও সেই ৰাস্তাৰ ওপৰেদি উঠি গোটেই বাগান চাগান চব বুৰাই পেলাইছিলে। এতিয়া আমি সেই ৰাস্তাটোৰ সেই মাজেদিয়ে যাম। সেইটো ৰাস্তা নেশ্যনেল হাইৱে 61 বুলি কয়। ব'লক আমি দেখাই আছোঁ। এয়ে আমি আহি এতিয়া পালোহি হালুৱাটিং টাউন। হালুৱাটিং টাউন হৈছে অসম আৰু নাগালেণ্ডৰ সীমামূৰীয়া এখন সৰু টাউন, আৰু তাতে এয়া এতিয়া বজাৰ বহিছে। আমি এতিয়া বজাৰৰ মাজেদিয়ে গতি কৰিছোঁ নাগালেণ্ডলৈ বুলি। বন্ধুসকল, আমি এতিয়া নাগালেণ্ডত সোমাই গ'লোঁ। নাগালেণ্ড গেটখনত মানে ভিডিঅ'টো নকৰিলোঁ, আৰু মানে চিকিউৰিটি চেকিং থাকেতো মানে কেতিয়াবা। এনেই এইফালে আহিছোঁ, পাহাৰীয়া ৰাস্তা, চাইডে গোটেই বাগান আছে। এইফালে অলপ গ'লে এটা পেপাৰ মিল পোৱা যাব, মানে তুলি পেপাৰ মিল। বানপানীৰ সময়ততো সেইবোৰ জেগাতো গোটেই পানী হৈ গৈছিলে। এইফালৰ পৰাই পানী আহিছিলে। চাইডে আপোনাৰ জাজি নদীখন বৈ আছে। জাজি নদীৰ পানী উফন্দি আহি এইবোৰ চবতে পানী হৈছিলে। এইবোৰত উঠা নাই বাৰু পানীটো, ৰাস্তাত উঠা নাই ন পানী, সেইডোখৰ নাই। গ'ল এই এতিয়া আহি ঘপকৈ এতিয়া গাড়ীখন ৰখাই দিলোঁ। তো ভাইটিয়ে ক'লে এইখিনিতে অলপ ৰখাই দিওঁ, অলপ গাড়ীখন, তই ইয়াৰ পৰা অলপ চাব পাৰিবি। তো এয়া চালোঁ। ইয়াত দেখিছেনে, এয়া নগা পাহাৰ। সেই মানে নগা পাহাৰ, এইকেইটাতো পাহাৰ, তাৰ মানে পিছফালে যিকেইটা লুকাই আছে সেইকেইটাও গোটেইকেইটা চব নগা পাহাৰে হয় এইবোৰ। মই ইয়াতে প্ৰথম আহিছোঁ, ইমান দূৰলৈ মই ইয়াত অহা নাই। নাগালেণ্ড গেটখন মানে নাপাওঁতেই মই মানে ঘূৰি গৈছিলোঁ আগতে দুবাৰমান। আহি আছোঁ, কি ধুনীয়া পাহাৰ, পূৰা মানে নীলা পাহাৰ। এইটো আপোনাৰ আমগুৰি মুককচাং ৰোড হয়, সেইটো ৰাস্তাতে এইখিনি এটা দৃশ্য আছে, বহুত ধুনীয়া এটা দৃশ্য। এই নাগালেণ্ডৰটো পিছফালেতো চাগে মানে ম্যানমাৰ আছে, সেইফালেতো পাহাৰীয়া জেগাবোৰ দেখিলে মানে বহুত ভাল লাগে এনেকৈ। আৰু আগলৈও বহুত ভাল জেগা আছে ইয়াত, যদি যাওঁ মানে চাব পাৰিম। আৰু সেয়া অকল আমি আহি এতিয়া নাগালেণ্ডৰ এখন সৰু টাউন, তুলি টাউন এতিয়া আমি পালোহি ইয়াতে। মানে তুলি টাউন আমি এতিয়া পোৱাই নাই, এতিয়া পামগৈ। আৰু এইটো আপোনাৰ মানে পেপাৰ মিল আছিলে নাই নাগালেণ্ডৰ, এতিয়া মানে বন্ধ হৈ গ'ল। এইখিনি মানে পেপাৰ মিল বুলি কোৱা যায় এইখিনি জেগা।
এয়া চাওক বন্ধুসকল, এয়া পানীৰ স্পুট। সেইটো টাইমত চাগে কিমান স্পীডত পানী আহিছিলে, মানুহে একো তলকিবই নোৱাৰিলে আৰু যথেষ্ট উচ্চতালৈ পানী আহিছিল। কি এটা ভয়ানক দৃশ্য হৈছিল সেইটো টাইমত। এয়া চাওক এতিয়া বন্ধুসকল, মই অলপ ওচৰলৈ গৈছোঁ, বৰ বেছি ওচৰলৈ যোৱাটো ভাল নহয়। এয়া চাওক, এইখন ৰাস্তাৰ সেইখিনি গোটেইখনি পূৰা খহি গৈছে। আপুনি দেখিছেনে? সেইটো এই মানে নদীখন দেখিছেনে, পূৰা মানে বহল হৈ আহিছে। এইবোৰ গোটেই মানে বানপানীৰ কাৰণে গোটেই মানে পলসে উটি ভাহি গোটেইখিনি যেতিয়া লৈ আহিছিলে, তেতিয়া সেই ৰাস্তাটো মানে বহল হৈ গ'ল। সেই নদীয়ে এক চাইডে গোটেইখিনি মানে গৰা খহনীয়া টাইপ হৈ গ'ল। সেইটো কাৰণে সেইখিনি জেগা পূৰা ঠেক হৈ গ'ল। আৰু এইফালেও এইখিনি দেখিছেনে, গোটেইখিনি আগতে এনেকুৱাটো নাছিলে। আৰু এইবোৰ চব পলস এতিয়াও আছে, এইবোৰ চব ওপৰলৈ চব উঠি আহিছিলে। কিমান ওপৰলৈ উঠি আহিছিলে আপুনি ভাবক। বন্ধুসকল, আমি আহি এটা পেট্ৰল পাম্প এটা পালোহি, ইণ্ডিয়ান অইলৰ IOCL। এইটো আপোনাৰ এতিয়া বৰ্তমান এইটো এতিয়া বন্ধ হৈ আছে। এইটো কি কাৰণে বন্ধ হৈছে এইটো আপুনি জানেনে? এই যে যিদিনাখন যে গোটেই যে বানপানী হৈছিলে, এই গোটেই ডিপুটো এই আপোনাৰ মানে পলসত সোমাই গৈছিলে। সেইফালৰ পৰা এইবোৰ দেখিছেনে, গোটেই মানে টকলা হৈ আছে গোটেই পাহাৰৰ সেইখিনি। সেইফালৰ পৰা গোটেই মাটি চাটি গোটেই পলস আহি ঠাহি মুহি চব লৈ গৈছিলে। এইবোৰ চব এতিয়াও ইয়াতে বোকাৰ চিন আছে, এইবোৰ চব পলসৰ চিন। বন্ধুসকল, এইফালে চাওক, এয়া ৰাস্তা এইবোৰ চব বেয়া, পাহাৰৰ মাজত বেয়া ৰাস্তা। এইবোৰ গোটেই গাঁত, এইবোৰতো বোলে গোটেই পানী উঠি আহিছিলে। জাঁজি নদীখন এইফালে বৈ আছে। জাঁজি নদীৰ পানী ইমান উফন্দি উঠিছিলে, এই পাহাৰৰ ওপৰলৈ উঠি আহিছিলে, ভাবক। আৰু এইবোৰ চব গোটেই পাহাৰবোৰ চব টকলা কৰি পেলাইছে। নাগালেণ্ডৰ চব পাহাৰ, এইবোৰ পাহাৰ চব টকলা কৰি দিয়াৰ কাৰণে তাৰ পানীটো ৰাখিব নোৱাৰে। সেইটো কাৰণেতো মানে পানীবোৰ সুৰসুৰাই চব নামি আহে। চব ফালে গোটেই পানী হৈ গৈছিলে। এইবোৰ চব গোটেই চব টকলা কৰি পেলালে। মাটিয়ে যদি নাথাকে, গছে যদি নাথাকে, তেতিয়াহ'লে পানী ৰাখিব কেনেকৈ? তেতিয়াহ'লে পানী এইবোৰ চব খহিছিলে চব। মাটি আৰু গছেইটো পানীটো ৰাখি থ'ব পাৰে, পাহাৰটোৱে যদি টকলা কৰি পেলায় তেতিয়াহ'লে আৰু কেনেকৈ আহিব? বন্ধুসকল, এতিয়া আমি নাগালেণ্ডৰ মানে বৰ্ডাৰৰ পৰা আমি এতিয়া মানে ঘূৰি আহিছোঁ বৰ্তমান। বৰ এটা বেছি দূৰলৈ আমি নগ'লোঁ বাৰু, এই তুলি টাউনখনলৈকে গ'লোঁ। এতিয়া এই মানে নাগালেণ্ডৰ পাহাৰত কিছুমান বৈধ ব্যৱসায় চলি আছে আৰু কিছুমান অবৈধ ব্যৱসায়ো চাগে চলি থাকে, যিবোৰৰ কাৰণে নেকি এইবোৰ বহুত কিবা কিবি মানে প্ৰাকৃতিক দুৰ্যোগ হৈছে। অবৈধ যিটো কয়লা খনন হৈছে, অবৈধ মানে এইটো কিছুমানৰ কাৰণে বৈধ, মানে কিছুমানে মানে লিগেলি কৰে আৰু কিছুমানে এইটো ইলিগেলি কৰে। যি হ'লেও নহ'লেও আল্টিমেটলি কয়লা, শিল, বালি এইবোৰ খনন যি হ'ল, সেইবোৰৰ কাৰণেতো আজি এনেকুৱা এটা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সূচনা হ'ল। গতিকে সেইটো অলপ চাব লাগে চৰকাৰে। অকল পইচালৈ চালেওতো নহ'ব। কয়লাৰ যিবোৰ যে মাইনিং আছে, সেইবোৰ চব ভিতৰুৱা জেগাত আছে। আমি ইমান দূৰলৈ আমি যোৱাগৈ নাই। এই এটা মাজতে এটা কয়লাৰ মানে ডিপু দেখিলোঁ, সেইবোৰ এতিয়া চব বন্ধ। এতিয়া চব ফগলেণ্ড, JCB, ডাম্পাৰ চব বন্ধ হৈ আছে এতিয়া, কিন্তু চলাব, আকৌ কৰিব এইবোৰ বিজনেছ তেওঁলোকে। এইটো কৰিছে কৰক, কিন্তু এটা সীমাত থাকি কিনে এইবোৰ কৰিলে ভাল হয়। যিবোৰ আজি দৃশ্য দেখি আহিলোঁ, এইবোৰ বহুত ভয়ংকৰ। সেইটো সময়ত যেতিয়া হৈছিলে, তেতিয়া চাগে কি অৱস্থা হৈছিলে মানুহবোৰৰ।
এটা কথা কিন্তু ঠিক, আমি প্ৰকৃতিক যিমান কষ্ট দিম প্ৰকৃতিও আমাক সিমানেই কষ্ট দিব। প্ৰকৃতিতকৈ ওপৰত কোনো নাই। গতিকে আমি আমাৰ মানৱ জাতি, আমাৰ মানৱ সভ্যতাক যদি আমি জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে আমিতো প্ৰকৃতিক ৰক্ষা কৰি চলিবই লাগিব। আহক আমি সকলোৱে মিলি প্ৰকৃতিক ধ্বংস কৰা কাৰ্যবোৰ আমি কমাই আনো। চেনেলটো যদি ভাল লাগে, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।